নমস্কাৰ মই মনালিসা গগৈ বৰ্তমান কেন্দ্ৰৰ বিজেপিয়ে কক বা অসম বিজেপিয়ে কক বা বিহাৰ বিজেপিয়ে কক সকলোৰে লক্ষ্য কেৱল ৰাহুল গান্ধী আৰু অসমৰ ক্ষেত্ৰত গৌৰৱ গগৈ দুজন কংগ্ৰেছ নেতাক তেওঁলোকে সম্পূৰ্ণভাৱে টাৰ্গেট কৰা বুলি যে কওঁ টাৰ্গেট কৰি লৈছে যে তেওঁলোকৰ ৰাজনৈতিক যি পৰিক্ৰমা চলি আছে সেই পৰিক্ৰমাত যাতে যিকোনো প্ৰকাৰে বিঘিনি ঘটাব পাৰে বা জ্যোতি পেলাব পাৰে তাৰ কাৰণে বিজেপি দলে যিমান পাৰে যেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে তেওঁলোকৰ ৰাজনৈতিক জীৱনত কিছু পৰিমাণে স্থবিৰতাৰ সৃষ্টি কৰিব পাৰি তাৰ চেষ্টা অব্যাহত ৰাখিছে আজি ৰাহুল গান্ধীৰ বিৰুদ্ধে ঝাৰখণ্ডৰ এখন আদালতে চাইবাছাৰ অৱস্থিত এখন আদালতে এক ৰায় প্ৰদান কৰে আৰু সেই ৰায়টো হ'ল মানহানিৰ গোচৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে এগৰাকী বিজেপি নেতা প্ৰতাপ কেডিয়াই 2018 চনত ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল মানহানিৰ গোচৰটো তৰিছিল তেওঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে এটা ৰাহুল গান্ধীৰ বিশেষ মন্তব্যক লৈ সেই মন্তব্যটো আছিল ৰাহুল গান্ধীয়ে কৈছিলে যে বিজেপিৰ দলটো যিগৰাকী সভাপতিৰ নেতৃত্বত চলি আছে সেই সভাপতি মানে অমিত শাহক উদ্দেশ্য কৰি কৈছিল অমিত শাহ এগৰাকী হত্যাকাৰী এই মন্তব্যৰ বিৰোধিতা কৰি সেই সময়ত 2018 চনতে প্ৰতাপ কেডিয়াই ঝাৰখণ্ডৰ এখন আদালতত গোচৰ তৰিছিল আৰু সেই গোচৰটোত এপিয়াৰ হ'বলৈ বিভিন্ন সময়ত ৰাহুল গান্ধীলৈ জাননী আহিছিল তেওঁ যাব লাগে নিজে কিন্তু তেওঁ এতিয়ালৈকে যোৱা নাই আৰু তাৰ ফলস্বৰূপে আজি ৰাহুল গান্ধীৰ বিৰুদ্ধে সেই মানহানি গোচৰ অভিযোগত ৰাহুল গান্ধী গ্ৰেপ্তাৰ পৰ্যন্ত হ'ব পাৰে এনে ধৰণৰ এটা ৰায় আহিছে আৰু অহা 26 জুনত যদি ৰাহুল গান্ধীয়ে তাত সুশৰীৰে নিজে গৈ উপস্থিত নহয় তেনেহলে হয়তো তেওঁ গ্ৰেপ্তাৰ হ'ব পাৰে অৱশ্যে এটা কথা যে ৰাহুল গান্ধীয়ে 26 জুনত নিজে তালে যাব এটো কোনো ডাঙৰ কথা নহয় তেওঁৰ কাৰণে যোৱাটো কিন্তু তেওঁৰ উকিলে ইমান দিন এই বিষয়টো গুটেটো সুৱাচিতা যেহেতু কৰি আছিল কিন্তু সকলো সংবাদ মাধ্যমতে এতিয়া বাতৰি পৰিবেশিত হৈছে যে ৰাহুল গান্ধীৰ সন্মুখত পুনৰ এক ভয়ংকৰ বিপদ ৰাহুল গান্ধীৰ সন্মুখত এইবাৰে প্ৰথম বিপদ নহয় এনেকুৱা মানহানি গোচৰত ৰাহুল গান্ধীয়ে ইয়াৰ আগৰবাৰ 2023 চনত তেওঁ সাংসদ পদো খাৰিজ হ'বলগীয়া হৈছিল 2019 চনৰ যেতিয়া লোকসভা নিৰ্বাচনী প্ৰচাৰ চলি আছিল কৰ্ণাটকৰ কুলাৰ নামৰ ঠাইডোখৰত ৰাহুল গান্ধীয়ে এখন নিৰ্বাচনী সভাত অংশ লৈ সেইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম নোলোৱাকৈ কিবা বিষয় সম্পৰ্কত তেওঁ যেতিয়া ভাষণ দি আছিল তেতিয়া সকলো মোদীয়ে চুৰ নেকি এই ধৰণৰ এটা মন্তব্য কৰিছিল সেই ক্ষেত্ৰত তেওঁ নীৰৱ মোদীৰ পৰা আদি কৰি বিভিন্ন মোদী সম্পৰ্কীয় উপাধিক লৈ পেলাই মন্তব্যটো কৰিছিল আৰু তাৰ বিৰুদ্ধে গুজৰাটৰ এগৰাকী বিধায়ক পূৰ্ণেশ মোদীয়ে গোচৰ তৰিছিল সুৰাটৰ এখন আদালতত সেই আদালতত একেই ধৰণে মোদীৰ উপাধিৰ বিৰুদ্ধে কৰা মন্তব্যৰ কাৰণে ৰাহুল গান্ধীৰ ওপৰত মানহানি গোচৰ তৰা হৈছিল আৰু সেই মানহানি গোচৰৰ বাবে ৰাহুল গান্ধীয়ে সাংসদ পদ হেৰুৱাব লগা হৈছিল আৰু লগতে তেওঁ যি সাংসদ হিচাপে থকা যি বাসগৃহ তুগলক ৰোডৰ যি বাসগৃহ সেই বাসগৃহ এৰিব লগা হৈছিল অৱশ্যে পিছত তেওঁ সুৰাট আদালতৰ যি ৰায় সেই ৰায়ক প্ৰত্যাহ্বান জনাই গুজৰাটৰ ন্যায়ালয়ে তেওঁক ৰায় দিলে পুনৰবাৰ তেওঁ সাংসদ পদ ঘূৰাই পালে আৰু যিটো বাসগৃহ আছিল সেইটো ঘূৰাই পালে কিন্তু তেওঁ কেইটামান মাহৰ কাৰণে প্ৰায় 3-4 মাহৰ কাৰণে সাংসদ পদ হেৰুৱাইছিল গতিকে ৰাহুল গান্ধী এইবাৰে নহয় ৰাহুল গান্ধী বিভিন্ন সময়ত বিজেপিৰ দ্বাৰা টাৰ্গেট লক্ষ্য হৈ আহিছে বিভিন্ন সময়ত আৰু যেতিয়া দেখিছে যে ৰাহুল গান্ধী অধিক সক্ৰিয় হৈছে ৰাজনীতিত তেতিয়াই তেনেকুৱা ধৰণৰ বিপৰ্যয়ে ৰাহুল গান্ধীৰ ওপৰত হেঁচা মাৰি ধৰে আপোনালোকৰ সকলোৰে মনত আছে ৰাহুল গান্ধীয়ে প্ৰথম অৱস্থাৰ পৰাই যেতিয়াৰ পৰা তেওঁ সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰি আছিল সেই সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰা দিনৰ পৰাই ৰাহুল গান্ধীৰ ৰাজনীতিত সিমান সক্ৰিয় নাছিল আনকি যেতিয়া প্ৰথমবাৰ সোনিয়া গান্ধীৰ নেতৃত্বত চৰকাৰ হ'ব বুলি এটা বিষয় উত্থাপন হৈছিল তেতিয়া সোনিয়া গান্ধীক ৰাহুল গান্ধীয়ে অনুৰোধ কৰিছিল তেওঁ যাতে কোনো কাৰণত প্ৰধানমন্ত্ৰী নহয় আৰু প্ৰধানমন্ত্ৰীৰ বাবটো যাতে বেলেগক দিয়া হয় তাৰ পিছতে
মনমোহন সিং ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল গতিকে ৰাহুল গান্ধী সম্পৰ্কত মানুহৰ এটা ধাৰণা আছিল যে তেওঁ কোনো ৰাজনীতিৰ লগত জড়িত হ'ব নিবিচাৰে যদিও উত্তৰাধিকাৰী সূত্ৰে তেওঁ এটা সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে ৰাহুল গান্ধীৰ ৰাজনীতিৰ লগত বৰ জড়িত হোৱাৰ ইচ্ছা নাই বা ৰাহুল গান্ধীয়ে ৰাজনীতি সম্পৰ্কত একো নাজানে আৰু এই সম্পৰ্কীয় বিৰোধী দলবিলাকে এনেকুৱা এটা প্ৰতিচ্ছবি তৈয়াৰ কৰিছিল যে তেওঁ এটা ৰাজবংশৰ সন্তান গতিকে ৰাজবংশৰ সন্তান হিচাপে তেওঁ থাকিব বিচাৰে তেওঁ কোনো ধৰণৰ জনতাৰ লগত সংস্পৰ্শ নাই গতিকে জনতাৰ সমস্যাৰ বিষয়ে তেওঁ অৱগত নহয় এনেকুৱা ধৰণৰ এটা প্ৰতিচ্ছবি তেওঁৰ আছিল কিন্তু ৰাহুল গান্ধীয়ে 2022 চনৰ 7 ছেপ্টেম্বৰত যেতিয়া ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিলে কন্যাকুমাৰীৰ পৰা আৰম্ভ কৰিছিল এই যাত্ৰা কাশ্মীৰত অন্ত পৰিছিল 2023 চনৰ 30 জানুৱাৰীত আৰু সেই তেতিয়াৰ পৰা ৰাহুল গান্ধীয়ে যেতিয়া ৰাস্তাত যেতিয়া তেওঁ পদব্ৰজে যেতিয়া খোজকাঢ়ি গৈছিল বিভিন্ন 150 দিন তেওঁ যেতিয়া খোজকাঢ়িছিল 12খন ৰাজ্যৰ মাজেৰে তেওঁ যেতিয়া সেই পদযাত্ৰা আগবাঢ়ি গৈছিল তেতিয়া তেওঁ দেশৰ দলিত শ্ৰেণী যুৱক বিভিন্ন ধৰণৰ মহিলা সকলো লোককে ৰাস্তাত সাক্ষাৎ পাইছিল সাক্ষাৎ কৰিছিল তেওঁলোকৰ লগত কথা বতৰা পাতিছিল তেওঁলোকৰ সমস্যাৰ বিষয়ে অৱগত হৈছিল তাৰ পিছতে ৰাহুল গান্ধী ভাৰতৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ব্যক্তি হৈ পৰিল কাৰণ দলিত সমাজ যুৱক সমাজ বা যিসকলক তেওঁ ৰাস্তাই পদূলিয়ে যেনেকৈ যাত্ৰা কৰি থাকোতে লগ পালে সৰু সৰু যিবোৰ কাম কৰি জীৱিকা উপাৰ্জন কৰা লোকসকল তেওঁলোকে যেতিয়া ৰাহুল গান্ধীৰ লগত সান্নিধ্য পালে ৰাহুল গান্ধীৰ যেতিয়া সান্নিধ্য পালে তেতিয়া সকলোৰে মুখত ৰাহুল গান্ধীৰ প্ৰতি এটা আকৰ্ষণ আহিল আৰু ৰাহুল গান্ধীৰ প্ৰতি এটা শ্ৰদ্ধা আহিল সকলোৱে বিভিন্ন সময়ত মন্তব্য দিবলৈ লাগিল যে ৰাহুল গান্ধী সঁচা অৰ্থত জননেতা আৰু তেওঁ জনতাৰ ওচৰলৈ কাষ চপাৰ প্ৰয়াস কৰিছে সেই কথাটোত বিজেপিয়ে ভয় খালে নৰেন্দ্ৰ মোদীয়ে ভয় খালে কাৰণ নৰেন্দ্ৰ মোদীয়ে সাধাৰণ জনতাৰ লগত তেনে ধৰণে মত বিনিময় নকৰে বা সংবাদ মাধ্যমৰ পৰা হটকাই তেওঁ নিজকে আঁতৰাই ৰাখে গতিকে নৰেন্দ্ৰ মোদীয়ে ভয় খোৱাৰ পিছতে সেই 2023 চনৰ 30 জানুৱাৰী এই ঘটনাৰ পিছতে 2023 চনৰ সেই একেটা বৰ্ষৰে মাত্ৰ দুটা মাহ পিছত 23 মাৰ্চৰ দিনাখন গুজৰাটৰ সুৰাটৰ যিটো মই ইতিমধ্যে মোদী উপাধি সম্পৰ্কীয় যিটো গোচৰৰ কথা কৈছিলো সেই গোচৰৰ ৰায়টো দিলে আৰু সেই ৰায়তে 23 মাৰ্চৰ দিনাখন তেওঁক সাংসদ পদ খাৰিজ কৰা হ'ল আৰু তেওঁৰ সাংসদৰ যিটো বাসগৃহ আছিল যিটো তেওঁক থাকিবলৈ দিয়া হৈছিল সেই গৃহটো চৰকাৰে খালী কৰিবলৈ দিলে আৰু তেওঁ সেয়া সাংসদ পদ হেৰুৱালে আৰু ঘৰো হেৰুৱালে একেলগতে আৰু তাৰ পিছত ৰাহুল গান্ধীয়ে তেওঁলোকে যিটো ভাবিছিল যে ৰাহুল গান্ধীক এনে ধৰণে নিষ্ক্ৰিয় কৰি পেলোৱা হ'ব তেওঁ সংসদত আৰু কথা ক'বলৈ কেতিয়াও সুবিধা নাপাব তেওঁ সংসদত এখন মুখ হেৰাই গ'ল তেওঁলোকৰ প্ৰতিদ্বন্দ্বীৰ মুখ এখন হেৰাই গ'ল গতিকে তেওঁলোক নিশ্চিন্ত হ'ব পাৰিব বুলি ভাবিছিল যদিও কিন্তু সেই কথাটো নহ'ল বৰঞ্চ ৰাহুল গান্ধী অধিক সক্ৰিয় হ'ল আৰু তাৰ পিছৰ পৰ্যায়ত তেওঁ 3 মাহ পাছত পদবীটো ঘূৰাইও পালে গুজৰাট ন্যায়ালয়ৰ যিটো ৰায়দান তাত ঘূৰাইও পালে আৰু পুনৰবাৰ ৰাহুল গান্ধী অধিক সক্ৰিয় হ'ল আসলতে যিটো বিজেপিয়ে ভাবিছিল নৰেন্দ্ৰ মোদী বা অমিত শাহে যিটো ভাবিছিল যে ৰাহুল গান্ধীক একেবাৰে ৰাজনৈতিকভাৱে নিষেধ কৰি দিয়া হ'ব কিন্তু সেইটো প্ৰকৃতাৰ্থত নহ'লগৈ এতিয়া অসমৰ ক্ষেত্ৰতো যদি চাই সেই একেই ঘটনাই ঘটি আছে গৌৰৱ গগৈৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ যি মুখ্যমন্ত্ৰী আছে তেওঁ প্ৰথমৰ পৰাই গৌৰৱ গগৈক বিৰোধিতা কৰি আহিছিল বিভিন্ন ক্ষেত্ৰত গৌৰৱ গগৈক তেওঁ শত্ৰু হিচাপে লৈছিল কেতিয়াবা তেওঁ বাচ্চা ল'ৰা বুলি কৈছে কেতিয়াবা তেওঁৰ বিষয়ে মন্তব্য দিব খোজা নাই কেতিয়াবা তেওঁ বৰ পৰিপক্ক নহয় এনেকুৱা বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰি আহি অৱশেষত গৌৰৱ গগৈ যেতিয়া অসম কংগ্ৰেছৰ কিবা দায়িত্ব পাব বা বিৰোধীয়ে হয়তো মুখ্যমন্ত্ৰী পদবীৰ কাৰণে মুখ্যমন্ত্ৰী পদৰ কাৰণে গৌৰৱ গগৈক প্ৰক্ষেপ কৰিব পাৰে এনেকুৱা ধৰণৰ চিন্তা চৰ্চাবিলাক যেতিয়া চৰ্চা হ'বলৈ লাগিল তেতিয়া হিমন্ত বিশ্ব শৰ্মাই যিটো গৌৰৱ গগৈৰ পাক লিংকৰ যিটো কথা পাকিস্তানৰ লগত তেওঁৰ সম্পৰ্ক ৰখাৰ যিটো কথা এই বিষয়টো বাৰে বাৰে উত্থাপন কৰিবলৈ লাগিল আনকি তেওঁ এনেকুৱা পৰ্যায় পালেগৈ যে গৌৰৱ গগৈ 15 দিন ISI শিবিৰত গৈ তেওঁ প্ৰশিক্ষণ লোৱা পৰ্যন্ত এনেকুৱা ধৰণৰ অভিযোগ দিবলৈ কুণ্ঠাবোধ নকৰিলে গৌৰৱ গগৈ সম্পৰ্কত বিভিন্ন সময়ত বিভিন্ন মন্তব্য দি তেওঁ অহা 10 ছেপ্টেম্বৰৰ দিনাখন 11টা বজাত গৌৰৱ গগৈ ৰাজনৈতিক জীৱনৰ একেবাৰে অন্ত পেলোৱা এনেকুৱা ধৰণৰ এখন সংবাদমেল তেওঁ দিম বুলি কৈছে যে যিটোত তেওঁ সকলো তথ্য দাখিল কৰিব আৰু সেই দিনাখনে হয়তো গৌৰৱ গগৈয়ে ৰাজনৈতিক জীৱন ত্যাগ কৰিব লাগিব বা জেলৰ ভাত খাব লাগিব এনেকুৱা ধৰণৰ এটা
তেওঁ ঘোষণা ইতিমধ্যে কৰি থৈছে গতিকে প্ৰতিটো বিষয়ত অকল হিমন্ত বিশ্ব শৰ্মাই নহয় তেওঁৰ সাংগু পাংগ যিসকল থাকে তেওঁৰ মন্ত্ৰী যিসকল বিধায়ক তেওঁৰ সমৰ্থক সকলোৱে এই বিষয়ে এনেধৰণে মন্তব্য অব্যাহত ৰাখিছে এতিয়া কথাটো হ'ল এইফালে অসমত মই প্ৰথমতেই কৈছোঁ গৌৰৱ গগৈ আৰু সেইফালে ৰাহুল গান্ধীক কিয় বিজেপিয়ে বাৰে বাৰে টাৰ্গেট কৰি লৈছে ইয়াৰ প্ৰধান কাৰণ হ'ল যে ৰাহুল গান্ধী যিটো এটা তেওঁলোকে পাপু ইমেজ দি থৈছিল সেই ইমেজটো ইতিমধ্যে ৰাহুল গান্ধীৰ শেষ হৈছে নিশেষ হৈ গৈছে আৰু বিগত যি লোকসভাৰ নিৰ্বাচন যদিও বিৰোধী দলবিলাকে যথেষ্ট ভাল ফল কৰিব নোৱাৰিলে কিন্তু কংগ্ৰেছে নিজৰ আসন ডাবল কৰিব পাৰিলে য'ত তেওঁলোকৰ আসন 99খনলৈ বৃদ্ধি পালে গতিকে য'ত তেওঁলোকে তাৰ আধা সংখ্যক আসন লাভ কৰিছিল 2019ৰ নিৰ্বাচনত গতিকে ৰাহুল গান্ধীৰ নিজৰ প্ৰচেষ্টা যিটো তেওঁ ভাৰত জোড়ো যাত্ৰা কৰিছিল এই যাত্ৰাৰ প্ৰভাৱত এনেধৰণে আসন বহা বুলি এটা ধাৰণা কৰিব পাৰি আৰু ৰাহুল গান্ধীয়ে যিহেতু হাতত সংবিধানখন লৈ সদায় দলিত পিছপৰা অত্যন্ত পিছপৰাসকলৰ কাৰণে মাত মাতি আহিছে গতিকে বিজেপি চৰকাৰ এতিয়া ভয় খাই আছে যে ৰাহুল গান্ধীয়ে এনেধৰণে যদি এই যাত্ৰা অব্যাহত ৰাখে তেওঁক যদি একো ধৰণৰ প্ৰেছাৰ দিয়া নহয় একো চাপ যদি তেওঁৰ দিয়া নহয় তেনেহ'লে হয়তো বিহাৰ নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব কাৰণ বিহাৰ নিৰ্বাচন চলিত বৰ্ষৰ নৱেম্বৰত অনুষ্ঠিত হ'ব সিদিনা ৰাহুল গান্ধীয়ে যেতিয়া বিহাৰলৈ গৈছিল দাৰভাংগাত এখন অনুষ্ঠানত অংশ ল'বলৈ গৈছিল তাত তেওঁ দলিত অনুসূচিত জাতি জনজাতি পিছপৰা অতি পিছপৰা ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বুজাই দিছিল যে আপোনালোকৰ 90% আছে আপোনালোক সমগ্ৰ দেশত 90% আপোনালোকৰ অংশীদাৰিত্ব আছে তাৰ বিপৰীতে অংশীদাৰিত্ব আছে মাত্ৰ 10% উচ্চ শ্ৰেণীৰ লোকৰ কিন্তু সেই উচ্চ শ্ৰেণীৰ 10%ই আপোনালোকক সকলো ক্ষেত্ৰতে আপোনালোকৰ পৰা অধিকাৰ লৈ আছে আপোনালোকক কেৱল এনৰেগাৰ উপযুক্ত শ্ৰমিক কৰাৰ বাদ দি বাকি সকলো ধৰণৰ উচ্চ যিবোৰ পদবী সকলো ধৰণৰ মাল্টিনেশ্যনেল কোম্পানীৰ যিবোৰ স্বত্বাধিকাৰী সকলো মিডিয়া হাউচৰ যি স্বত্বাধিকাৰী ডাঙৰ ডাঙৰ যিবোৰ চৰকাৰী পদবী ব্যুৰ'ক্ৰেট সেই সকলোবোৰ কিন্তু লৈ আছে এই 10% লোকে বাকি 90% আপোনালোকৰ গাত হাতীৰ সমান বল থকাৰ পাছতো কিন্তু আপোনালোক নিষ্পেষিত হৈ আছে শোষিত হৈ আছে এই ভাষণখিনি দাৰভাংগাত সিদিনা ৰাহুল গান্ধীয়ে দিয়াৰ পাছত মোদী চৰকাৰ বিজেপি চৰকাৰ কপি গৈছে কাৰণ ইমান দিনে বিজেপি চৰকাৰে হিন্দু আৰু মুছলমানক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰি আছিল তেওঁলোকে জাতপাতৰ ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰাখিছিল কাৰণ তেওঁ বিজেপি সাধাৰণতে উচ্চ শ্ৰেণীৰ লোকসকলৰ দল বুলি সকলোৱে জানে কিন্তু যেতিয়া ৰাহুল গান্ধীয়ে পাৰ্চেণ্টেজ সহ কিমান পাৰ্চেণ্ট কিমান লোক আছে এই কথাবোৰ যেতিয়া বুজাই দিলে জাতিগত জনগণনা হ'লে কি সুবিধা হ'ব কেনেকৈ তেওঁলোকে শিক্ষা স্বাস্থ্যৰ সুবিধা পাব তেওঁলোক ক'ত নিষ্পেষিত হৈ আছে সেই বিষয়বোৰ যে ওলাই পৰিব সেই কথাটো যেতিয়া তেওঁলোকে বুজাই দিলে বিজেপিয়ে ভয় খালে যে এনেধৰণৰ কথাবিলাক যদি বিশ্লেষণ কৰি দিয়া হয় লোকসকলক যদি দলিতসকলক পিছপৰাসকলক যদি এনেধৰণে বুজাই দিয়ে বাৰে বাৰে যদি তেওঁলোকৰ আগত কৈ থকা হয় তেনেহ'লে হয়তো বিহাৰৰ নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব গতিকে বিহাৰত যি তেওঁ অনুষ্ঠান কৰিবলৈ গৈছিল সেই অনুষ্ঠান য'ত পাতিব লাগিছিল দাৰভাংগাত তাত পাতিবলৈ দিয়া নহ'ল হোষ্টেলত দিয়া অনুষ্ঠানটো কৰাৰ কথা আছিল তাত দিয়া নহ'ল বেলেগ এটা জেগাত দিয়া হ'ল আৰু তাৰ পিছৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ পৰিকল্পনা অব্যাহত ৰাখিছে যাতে ৰাহুল গান্ধীৰ ওপৰত বিভিন্ন ধৰণৰ চাপ সৃষ্টি কৰি ৰাহুল গান্ধীৰ মুখখন বন্ধ কৰি বা বিভিন্ন নিজৰ যিটো লক্ষ্য ৰাজনীতিৰ যিটো লক্ষ্য তাৰ পৰা যাতে তেওঁৰ দৃষ্টি আঁতৰাব পাৰে সেয়ে আজি ঝাৰখণ্ডৰ যিটো কথা ঝাৰখণ্ডৰ মানহানি গোচৰটো ইমান পুৰণি এটা গোচৰ আজি পুনৰবাৰ এইটো লাইমলাইটলৈ আহিছে আৰু তেওঁ 26 জুনৰ ভিতৰত যদি আদালতত উপস্থিত নহয় তেওঁ হয়তো গ্ৰেপ্তাৰ হ'বলগীয়া পৰ্যায়লৈ যাবগৈ পাৰে যদিও তেওঁ সেই গোচৰত গ্ৰেপ্তাৰ হ'ব লগা নহয় কাৰণ তেওঁ যাবই কিন্তু এইটোৱে এটা মিডিয়া এনেকুৱা এটা চাপ সৃষ্টি কৰাৰ চেষ্টা কৰিছে যাতে ৰাহুল গান্ধীৰ ওপৰত এটা প্ৰেছাৰ পৰক আৰু ৰাহুল গান্ধীৰ যিসকল অনুগামী যিসকলে তেওঁক ভাল পায় তেওঁলোকৰ ওপৰতো যাতে এটা প্ৰভাৱ পৰক এই ধৰণৰ এটা চেষ্টা বিজেপিয়ে অব্যাহত ৰাখিছে ঠিক সেইধৰণে মই ইতিমধ্যে উল্লেখ কৰিছোঁ অসমৰ ক্ষেত্ৰতো গৌৰৱ গগৈৰ ক্ষেত্ৰত একেধৰণৰ পদক্ষেপেই লৈছে অসম বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ লক্ষ্য হ'ল অসমত গৌৰৱ গগৈয়ে যিখিনি কৰি আছে বিভিন্ন সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে এটা কথা উল্লেখ কৰে যে গৌৰৱ গগৈক আপোনালোকে সাংসদ পাতিছে মণিপুৰৰ কথা ক'বলৈ অথচ গৌৰৱ গগৈ এগৰাকী সাংসদ আৰু উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ যিখন ৰাজ্যত 300-400 লোকে প্ৰাণ হেৰুৱালে গোষ্ঠীগত সংঘৰ্ষত 70-80 হাজাৰ লোকে নিজৰ ঘৰ বাৰী হেৰুৱালে যিখন মণিপুৰ
প্ৰায় 1.5 বছৰ স্তব্ধ হৈ আছিল সেই বিষয়টো গৌৰৱ গগৈ উত্থাপন কৰাটো আচলতে এটা পজিটিভ দিশে যদি গৌৰৱ গগৈয়ে সেই বিষয়টো উত্থাপন নকৰিলেহেঁতেন বেলেগবোৰ সাংসদে মণিপুৰৰ এজন মাত্ৰ সাংসদৰ বাহিৰে বাকীবোৰ সাংসদে এই বিষয়টোক একেবাৰে আওকাণ কৰি আছিল গতিকে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ দৃষ্টিগোচৰ হ'বলৈ গৌৰৱ গগৈয়ে যিহেতু উত্তৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰে সেয়ে তেওঁ মণিপুৰৰ বিষয়টো বাৰে বাৰে সংসদত উত্থাপন কৰিছিল কিন্তু সেইটো এটা নিগেটিভ দিশ বুলি কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে গৌৰৱ গগৈয়ে অসমৰ কথা নকয় গৌৰৱ গগৈ মণিপুৰৰ কথা ক'বলৈহে সাংসদ হৈছে এনে ধৰণৰ এটা প্ৰতিচ্ছবি তৈয়াৰ কৰি আহিছে যিটোৱে গৌৰৱ গগৈক লোকচান কৰিব বা গৌৰৱ গগৈক ক্ষতি কৰিব বুলি ভাবিছে বা পাকিস্তানৰ যি সম্পৰ্কৰ কথা কৈছে এইটোৱে মুখ্যমন্ত্ৰীয়ে ভাবিছে যে গৌৰৱ গগৈৰ প্ৰতি যি বৰ্তমানৰ যিটো প্ৰতিচ্ছবি তৈয়াৰ হৈছে জনতাৰ মাজত সেইটো ভাৱমূৰ্তিটো হয়তো ম্লান হ'ব কিন্তু প্ৰকৃতাৰ্থত গৌৰৱ গগৈ বা ৰাহুল গান্ধীক তেওঁলোকে কিমান ক্ষতি কৰিব পাৰিব এনেকুৱা কিছুমান গোচৰ তৰি বা এনেকুৱা ধৰণৰ কিছুমান বিভেদকামী বতৰা দি কিমান ক্ষতি কৰিব পাৰিব সেয়া আপোনালোকে এই বিষয়ে মন্তব্য দিবচোন নমস্কাৰ ধন্যবাদ